নমস্কাৰ বন্ধুসকল, আজি যেহেতু ৰবিবাৰ সেইকাৰণে দিনটোৰ কৰ্মব্যস্ততাৰ আঁৰত সন্ধিয়া সময়খিনি অলপ সকলোৰে নিজৰ ভাল লগা কামবোৰ কৰাৰ সময়। আজি মই ৰবিবাৰৰ সন্ধিয়াৰ সময়খিনি আমাৰ অসম গৌৰৱ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কিছুমান গীত শুনি পাৰ কৰিলোঁ। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটা অতি মনোৰম আৰু জনপ্ৰিয় গীত মই এটি যাযাবৰ, সেই গীতটি আজি মই মোৰ ফোনতে ৰেকৰ্ড কৰিব চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে গীতটি শুনি ভাল পাব। গীতটিৰ স্কেলটো খুব আপ আৰু ডাউন, সেই গতিকে গাবলৈ আমাৰ নিচিনা অনভিজ্ঞই গাবলৈ অলপ টান, তথাপিও মই চেষ্টা কৰিছোঁ আৰু গীতটো ভিডিঅ'ৰ আকাৰত কেপচাৰ কৰিব চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু যদি কিবা ভুলো হয় তেনেহ'লে যাতে নিজৰে মাজৰ এজনী বন্ধু বান্ধৱী বুলি যাতে আপোনালোকে মাৰ্জনা কৰে। মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৰো নিবিচাৰি নিজা ঘৰ। মই এটি যাযাবৰ মই লৈ তোৰ পৰা মিছিচিপি হৈ ভলগাৰ ৰূপ চালো, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাবতি ললো। মই ইলোৰাৰ পৰা পুৰণি লহৰ চিকাগোলে কঢ়িয়ালো, গালিবৰ শ্বেৰ দুচম্বেৰ মিনাৰত শুনা পালো। মাৰ্ক টুৱেইনৰ সমাধিত বহি গৰকিৰ কথা কলো, বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে বৰ। সেই মই যাযাবৰ, বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ। ৰঙৰ খনি য'তেই দেখিছো ভগাই দিয়াৰ মন। বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ। ৰঙৰ খনি য'তেই দেখিছো ভগাই দিয়াৰ মন। মই দেখিছো অনেক গগনচুম্বী অট্টালিকাৰ শাৰী, তাৰ ছাতেই দেখিছো কত না গৃহহীন নৰ নাৰী। মই দেখিছো কিছু ঘৰৰ সন্মুখ বাগিচাৰে আছে ভৰি, আৰু দেখিছো মৰহা ফুলৰ পাপৰি অকালতে যোৱা সৰি। বহু দেখে গৃহদাস দেখি চিন্তিত হওঁ বৰ। মনৰ মানুহ ঘৰৰ মাজতে আপোন হৈছে পৰ। সেই মই যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৰো নিবিচাৰি নিজা ঘৰ। মই এটি যাযাবৰ